নমস্কাৰ, বিজনেছ লাইন এম্বিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো বানপানীৰ ইমান ভয়ংকৰ পৰিস্থিতি তো দেখাই পাইছে, চাৰিওফালে সকলোৰে ঘৰ বাৰী চব ডুবি গৈছে। তো এইফালে যিবিলাক দেখা পাইছে চব ঘৰ বৰ্তমান পানীৰ তলত। কিন্তু এটাই ৰক্ষা যে ইয়াত গঁৰালটো অলপ ওখ বনোৱা আছিল, মানে তলৰ এইখিনিলৈকে পানী হৈছিল। তো আজি পানী অলপ কমিছে, কমাৰ কাৰণে অলপ ৰক্ষা। কিন্তু এইটো গঁৰাল আৰু দুই ফুটমান পানী হ'লেহে মানে এইটো গঁৰালত পানী হ'ল হয়, কিন্তু 2 ফুট পানী হ'লে এৰিয়া কমপ্লিট ডুবি গ'ল হয়। তো কোনোমতে ৰক্ষা হৈছে আৰু ইয়াত আছে গাহৰিৰ ডাঙৰটো আৰু পোৱালিখিনি ইয়াত আছে। আৰু যিহেতু বেপাৰী অহাৰ কথা আছিল, কিন্তু এই বানপানীৰ কাৰণে বেপাৰীও আহিব নোৱাৰিল। তো দেখা পাইছে পোৱালিখিনিৰ চাইজ কেনেকুৱা হৈছে, বহুত ধুনীয়া হৈছে পোৱালিখিনিৰ চাইজ। এইখিনি হৈছে ইয়ৰ্কশ্বায়াৰ ক্ৰছ পোৱালি, তো দেখাই পাই আছে। তো কাৰোবাক যদি লাগে যোগাযোগ কৰিব পাৰে, বৰ্তমান পোৱালিখিনি আছে, বেপাৰী অহা নাই। এই বানপানীৰ কাৰণে মানে বেপাৰী আহিব পৰা নাই। চাৰিওফালে ৰাস্তা ঘাট চব ডুবি গৈছে বানপানীৰ চব। মোৰ ঘৰ কামৰূপ জিলা বকো সমষ্টি মালিবাৰী সত্ৰ। গোৱালপাৰা জিলাৰ ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ হয় মোৰ ঘৰ, আৰু কামৰূপ জিলা বকোৰ পৰা 40 কিলোমিটাৰ দূৰ হয় মোৰ ঘৰ। তো পোৱালিখিনি বহুত ধুনীয়া চাইজ হৈছে, তো যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে।